নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায় যে বিধানসভাৰ নিৰ্বাচনৰ যি ৰণডংকা বাজিছেই, কাৰণ আপোনাৰ জুবিনৰতো সেইটো ওলালেই আৰু গতিকে ইয়াৰ পিছত এটা আৰু বেছি ইয়াৰ গতি আৰু বৃদ্ধি পাব। গতিকে খুব চুটি ভিডিঅ', ৰাজনীতিক বিষয়, গতিকে শেষলৈকে শুনিব। মূল কথাটো হ'ল আমাৰ অসমৰ বুঢ়ীদিহিং মৌজাৰ যি ৰাজনীতি, বুঢ়ীদিহিং মৌজাৰ ৰাজনীতিটো এই মুহূৰ্তত ধাৰণা এটা এনেকুৱা হৈছে যে তাত সেইটো ৰাজনীতিত কিন্তু গৌৰৱ গগৈ ক'ৰবাত না ক'ৰবাত অলপ এক ধাপ আগবাঢ়ি আছে হিমন্ত বিশ্বৰ তুলনাত। কাৰণ হিমন্ত বিশ্ব শৰ্মাত তেওঁ নিজক বহুত বেছি স্মাৰ্ট বুলি মনত কৰে, কিন্তু গৌৰৱ গগৈ যে অকৰা নহয়, এই যে মাইকী পুথি মতা পুথি কিবা কিবি যে সেইবিলাক যে কৈ আছিলে না, মাইকী মাছ মতা মাছ, সেইবিলাকৰ দিন গ'ল। ৰামেশ্বৰ ধানোৱাৰ কংগ্ৰেছৰ মানে দুৰ্গ বুলি ক'ব পাৰে, 34 বছৰ ৰাজত্ব কৰিলে ডিগবৈ বিধানসভা সমষ্টিত। আৰু 2019 যিহেতু মনোজ ধানোৱাৰক, কাৰণ তেওঁ সদ্যহতে কংগ্ৰেছত কাম কাজ ষ্টাৰ্ট কৰি লগে লগে তেওঁৰ মানে পাব লাগে, লোকসভাৰ টিকেট লাগে, নাপালে। তো আল্টিমেটলি তেওঁ আপলৈ গ'ল। তো আপলৈ যেতিয়া গ'ল, আৰু আপুনিতো জানেই কথাবিলাক যে আপ হ'লগৈ বিজেপিৰ বি টিম। এটা ষ্টেজত গৈ তেওঁ অনুভৱ কৰিলে না, বি টিমত থকাতকৈ ডাইৰেক্ট বিজেপি যোৱাগৈ ভাল। তো তেওঁ বিজেপিলৈ গ'ল। আৰু বিজেপিলৈ কিয় গৈছে সেইটো সম্পৰ্কে মই ইউটিউবৰ ভিডিঅ' বনাইছোঁ। তেওঁৰ বিভিন্ন কথা বতৰাবিলাক কোৱা হৈছে। আৰু তেওঁৰ যোনটো RD স্কুল আছে, RD স্কুলো কিন্তু দেখা গৈছে যে যেতিয়া জুবিনৰ মৃত্যুৰ পিছত গোটেই অসম শোকত মানে ব্যস্ত, সেই মুহূৰ্ততো কিন্তু তেওঁলোকৰ স্কুলত এক্সাম কণ্ডাক্ট হৈছিলে, য'ত নেকি অসমৰ বাকী স্কুলবিলাকত এক্সাম কণ্ডাক্ট হোৱা নাছিলে। তো এইবিলাক আকৌ জুবিন প্ৰেমীও হয়, তেনেকুৱা কৰিছে। তেওঁ আহিলে, তেখেত বিজেপি জইন যেতিয়া কৰিছে, মানে উইথ আণ্ডাৰষ্টেণ্ডিং যে হেৰিখন তাত, কাৰণ সুৰেণ ফুকনটো এৰি নিদিয়ে, ডিগবৈ সমষ্টি সুৰেণ ফুকন এৰি নিদিয়ে। আৰু সুৰেণ ফুকনক আঁতৰাবলৈও কিছু ঝামেলা আছে, টেকনিকেল ঝামেলা আছে, কাৰণ কেঁচুখানতে সাপ ওলাব। এইবিলাক অহা সময়ত আমি আৰু বেছি বিস্তাৰিতভাৱে আপোনালোকক জনাম। কথাটো হ'ল, মনোজ ধানোৱাৰক মানে এইটো প্ৰাইজ দিলে বুলিহে ক'ব পাৰে এটা, কাৰণ এই গোটেই গেমটো ষ্টাৰ্ট হৈছিলে, তেওঁ যে বিজেপিলৈ গমন কৰিব তাৰ ইংগিতটো দেখা গৈছিলে 2024 ডিব্ৰুগড় লোকসভা সমষ্টিত, যেতিয়া তেওঁ আপৰ হৈ কণ্টেষ্ট কৰিলে আৰু প্ৰায় 1 লাখতকৈ বেছি ভোট তেওঁ কাটিলে। আৰু এই যে টোটাল যে গেম প্লেন, এই টোটাল গেম প্লেনৰ আঁৰত কোন আছে জানেনে? কাৰণ যেতিয়া লুৰিণজ্যোতি গগৈক কণ্টেষ্ট কৰোৱা হ'ল, মোটামুটি লুৰিণজ্যোতিৰ অজপৰ দলৰ মানে কোনো ধৰণৰ সাংগঠনিক আন্তঃগাঁথনি নাই, পইচা পাতি নাই বুলিয়ে ক'ব পাৰে। সেইটো অৱস্থাতো 4 লাখতকৈ অধিক ভোট পালে। আৰু সেইটো ইলেকশ্যনত কিন্তু 2024 আচলতে একদম দেখ লুৰিণজ্যোতি গগৈ আৰামত জিকাৰ কথা, আৰু জিকিবলৈ আছিলে। কিন্তু তাত কি কৰিলে, মানে এটা সিক্ৰেট মিটিং হ'ল, আৰু সেই মিটিঙত সৰ্বানন্দ সোণোৱাল, পৱন সিং ঘাটোৱাৰ, আমি যিবিলাক চ'ৰ্চৰ পৰা পাইছোঁ, আৰু খুদ মনোজ ধানোৱাৰ আছিলে। তাত এটা ষ্ট্ৰেটেজি ল'লে, যদি তাক কণ্টেষ্ট কৰোৱা নহয় তেতিয়াহ'লে লুৰিণ ওলাই যাব। তো গতিকে লুৰিণৰ পৰা বচাৰ কাৰণে এই গোটেই গেম প্লেনটো হৈছিলে। আৰু তাত যোনটো ভোট কাটিং হ'ল, কাৰণ তেখেতৰ সভাবিলাকত, মনোজ ধানোৱাৰৰ সভাবিলাকত কিন্তু তেওঁ বিজেপিক গালি পৰা নাই, তেওঁ সৰ্বানন্দ সোণোৱালক গালি পৰা নাই। আৰু ভোট কাটিঙৰ যোনটো কাৰ্ড সেইটো কৰিলে। আৰু এই বিষয়টো ইতিমধ্যে, কাৰণ হিমন্ত বিশ্ব শৰ্মা বিচৰা নাছিলে, হিমন্ত বিশ্ব শৰ্মা বিচাৰিছিলে যে সৰ্বানন্দ সোণোৱাল হাৰি যাওক, কাৰণ মানে জাতীয় নায়কৰ শেষ গজালটো মৰাৰ কাৰণে তেওঁ এটা প্লেন কৰিছিলে, কাম হোৱা নাই। যেতিয়া গম পালে শেহতীয়াকৈ যেতিয়া গম পোৱাৰ পিছত এতিয়া তেওঁক টপটো দিলে, ভাই তই এইফালে আহি যা, তোক মই মাকুমটো দিম। এতিয়া গৌৰৱ গগৈ কি কৰিলে? গৌৰৱ গগৈ বুঢ়ীদিহিং মৌজাৰ যি ৰাজনীতি, কাৰণ বুঢ়ীদিহিং মৌজাৰ ৰাজনীতি বহুত জটিল দেই। আপোনালোকে হয়তো বহুতো যিবিলাক নামনি অসমৰ মানুহ বা অসমৰ ৰাজনীতিলৈ বিশ্লেষণ কৰি আছে, আপোনালোকে বুঢ়ীদিহিং
মৌজাৰ ৰাজনীতিটো এতিয়া হয়তো নাজানে, কাৰণ যিটো কাৰণে মেইন ষ্ট্ৰীম মিডিয়াত কথা বতৰাবিলাক অহা নাই। গৌতম ধানোৱাৰ তেওঁ হ'লগৈ সৰু পুত্ৰ আপোনাৰ ৰামেশ্বৰ ধানোৱাৰৰ। তেওঁ কংগ্ৰেছতে আছিলে। তেখেতে ৰিচেণ্টলি আপোনালোকে গম পায় যে কংগ্ৰেছত জইন কৰিলে উইথ এ আণ্ডাৰষ্টেণ্ডিং যে মাকুমত তেখেতক কণ্টেষ্ট কৰা হ'ব। অৰ্থাৎ ভাই আৰু ককাই কিন্তু মাকুম সমষ্টিতে এইবাৰ কণ্টেষ্ট কৰিবলৈ গৈ আছে। আৰু কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী আছিলে মাকুম সমষ্টিত ৰাজু চাহু। কিন্তু ৰাজু চাহুৰ প্ৰব্লেমটো কি হ'ল, আপোনাৰ তেওঁ ছ'চিয়েল মিডিয়াত আন কংগ্ৰেছৰ নেতাতকৈ বহুত বেছি তেওঁ সক্ৰিয় আছিলে আৰু খুব ভালকৈ আগুৱাই গৈ আছিলে। কিন্তু তেওঁৰ মামুলি এটা মিষ্টেক হৈ গ'ল, এই AI ইউজ কৰি ছ'চিয়েল মিডিয়াত কিবা দিছিলে, সেইটো কাৰণে তেখেতে এতিয়া জেলতে আছে আৰু তেওঁ কেছত ফচি আছে। তো গতিকে তেওঁ সেই কেছৰ পৰা উদ্ধাৰ পোৱাটো মুস্কিল আছে। আৰু কংগ্ৰেছত দেখিলে যে তাৰ নামত যদি নমিনেশ্যন দিয়া হয় এইটো কেঞ্চেল হৈ যাব পাৰে। সেইকাৰণে লং ৰান টেষ্ট মেচটো হ'লগৈ লং ৰান দেই, লং ৰান গৌৰৱ গগৈ কিন্তু আকৌ গৌতম ধানোৱাৰক লৈ আহিলে। গতিকে এই ধৰণৰ এটা গেম প্লেন হৈ আছে। দিলীপ মৰাণৰ কথাটো কৈ আছোঁ। যোনটো সময়ত মানে বিজেপিত পাত্তাই পোৱা নাছিলে, সেইটো সময়ত কিন্তু দিলীপ মৰাণ ডুমডুমা সমষ্টিৰ পৰা জিকিছিলে। আৰু দিলীপ মৰাণ আছিলে হেৰিৰ মানুহ, সৰ্বানন্দ সোণোৱালৰ মানুহ। এতিয়া সেইটো গম পায়। তো গতিকে সৰ্বানন্দ সোণোৱালৰ যিমান মানুহ আছিলে, যেনেকৈ আমাৰ ধৰি লওক তিনিচুকীয়াৰ সঞ্জয় কিষাণ, গোটেইকেইটাৰ কেনেকৈ পাত্তাটো কটা হ'ব সেইটো কাম কৰি আছিলে। তো দিলীপ মৰাণ সেইটো সময়ত জিকি আহিছিলে। আৰু তেখেতৰ টাৰ্গেটটো হ'ল যে সৰ্বাৰ যিবিলাক ঘনিষ্ঠ, এই ঘনিষ্ঠক এটাৰ লগত এটাৰ কাজিয়া লগাই দিয়ে আৰু আল্টিমেটলি সিহঁতৰ পাত্তা আমি চাফ কৰি দিওঁ। এই দিলীপ মৰাণ ইণ্টাৰেষ্টিং হ'ল যে কংগ্ৰেছত জইন কৰিলে আৰু সম্ভাৱ্য তেওঁ কিন্তু ডিগবৈ সমষ্টিৰ প্ৰাৰ্থী। আৰু গতিকে এইবাৰ ডিগবৈ সমষ্টিৰ আৰু আপোনাৰ মাকুম সমষ্টি মানে এজ এ হ'ল ক'ব পাৰে যে আপোনাৰ বুঢ়ীদিহিং মৌজাৰ যি ৰাজনীতি বিধানসভাত লক্ষণীয় হ'ব। ইয়াৰ সময়ে ক'ব ফলাফল কি হয় নহয়, সেইটো আপোনালোকে চাই থাকক। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে মেক্সিমাম শ্বেয়াৰ কৰিব। আৰু আমি যে এটা বিশ্লেষণ দিলোঁ যে এইবিলাক কথা কিন্তু বেলেগ চেনেলত কোৱা নাছিলে এতিয়ালৈকে, যে বুঢ়ীদিহিং মৌজাৰ ৰাজনীতি। গতিকে তাৰ সেই ৰাজনীতিটো আজি ইয়াত ব্যাখ্যা কৰিছোঁ। আপোনালোকে শ্বেয়াৰ কৰিব, কাৰণ সেইটো অসমৰ মানুহে জনাটো উচিত যে কোনে ওৱান ডে খেলিব বিচাৰিছে আৰু কোনে টেষ্ট মেচ খেলিব বিচাৰিছে। আজি ইয়াতে শেষ কৰিলোঁ। কমেণ্টছ কৰিবলৈ নাপাহৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব দেই। নমস্কাৰ।